আজি হ'ল মহাশিৱৰাত্ৰি। তাৰে কাৰণে অকণমান প্ৰসাদ যোগাৰ কৰিছোঁ বাবাৰ আগত আগবঢ়াবৰ কাৰণে। আৰু আজি শিৱক কৈছোঁ যে প্ৰসাদ ভাগ তুমিয়ে আগবঢ়োৱাচোন, অলপমান নিজে নিজে কিছু কামো শিকিব আৰু মোক সহায় কৰি দিয়াও হ'ব। যিহেতু টিকলা আছে, তো সি কিন্তু বেচাৰা আগবাঢ়ি গৈছে, না বুলি সি কেতিয়াও নকয়। আৰু টিকলাক আমি বেলকনিতে ষ্টলাৰখনত থৈ দিছোঁ, সিও অকণমান চাওক দাদাক আৰু মাকে কি কৰি আছে। তাৰে পিছতে মই চাকি যোগাৰ কৰিছোঁ, চাকি জ্বলাবৰ কাৰণে ভগৱানৰ ওচৰত। আৰু সকলোৰে হৈ বাবাৰ ওচৰত প্ৰাৰ্থনা, তেওঁ যেন সকলোকে ভালে কুশলে ৰাখক, ঈশ্বৰে সকলোকে ভালে কুশলে ৰাখক। আৰু এয়া আমি চাকি দিলোঁ, ধূনা জ্বলালোঁ, কিমান যে মনটো ভাল লাগে, ঘৰখন যে কিমান পবিত্ৰ পবিত্ৰ লাগে। তাৰে পিছত শিৱক মই ক'লোঁ, ধুনীয়াকৈ তুমি শৰাই ভাগ বাবাৰ ওচৰত আগবঢ়োৱা আৰু ধুনীয়াকৈ নমো কৰি পেলাই কোৱা আৰু যে সকলোকে ভালে ৰাখিব, লগতে তোমাৰ পঢ়া শুনা ভাল কৰিব, ভাইটিকো ভালে ৰাখিব। তো তেনেধৰণে কোৱাৰ পিছত সি শৰাই ভাগ আগবঢ়াবৰ কাৰণে গ'ল। আৰু ময়ো কিবাকৈ এযোৰ মেখেলা চাদৰ পিন্ধি পেলাই দৌৰা দৌৰিকৈ বহিলোঁ অলপমান সেৱা কৰিবৰ কাৰণে। তো এয়া দুইটা ল'ৰাকে লৈ পেলাই মই সেৱা কৰিব লৈছোঁ শিৱ বাবাৰ ওচৰত। অকণমান শিৱ বাবাৰ কথা কৈ টিকলাক দেখিছেনে, ই ভগৱানৰ ফালে চাই আছে, মাজে মাজে নিজে নিজে হাঁহেও, কি বা ভাবি আছে, কি বা বুজি পাইছে নাজানো। আৰু দাদাকেও ধুনীয়াকৈ নাম লৈ আছে। তো এইখিনি সময় বৰ ভাল লাগিছে। এওঁ নাই, এওঁ আহি পাব অফিচৰ পৰা, অকণমান দেৰি হ'ব। আৰু এয়া আমি পূজা কৰি আছোঁ। আৰু আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। আমি পূজা কৰোঁ, প্ৰসাদ দিওঁ, তাৰপিছত প্ৰসাদখিনি ভাঙিম, তো প্ৰসাদ খাম আৰু আমাৰ ওচৰতে পূজা এভাগ হয়, তালৈকে যাম। তো আজিৰ মিনি ব্লগটো ইয়াতে শেষ কৰিলোঁ ফ্ৰেণ্ডছ। বাই বাই। আকৌ এটা ব্লগত আকৌ লগ পাম আপোনালোকক। আজিলৈ আহিছোঁ, সকলোৱে ভালে থাকক।